বাকি সবজিবিলাকো করেছিলাম নাই চাউলটা হে লাগছে বলে করে আছে চাউল ভাতটা তো ঠিকই আছে। ভাত তো মই চাই আছো স্যার ভাত তো সেই হিটৰ নিচিনাই লাগছে পৰিমল চাউলটা তো ভাল আমি তো হিটটো নাখাওঁ আহিলে তো ঠিকে আছে কোনো লেতেৰা বেতেৰা তো হোৱা নাই হাইজেনিকে আছে, খালি ইটাৰে প্ৰব্লেম তো ভাতটাই নাখায়। আচ্ছা আচ্ছা ঠিক আছে আচ্ছা ঠিক আছে পৰিমল চাউল বেয়া নহয় তো 25 টকা এইটোতো মাজা মাজে কৰি খাব লাগে দুদিন চাউলটা আনিছে কি ঘূৰাই দিব বেলেগ চাউল আনিব বেছি দাম ডাঙৰ কথা নহয় না আজি কিন্তু কালি ফাল্টা দিন সেই লেখা আহি যায় আর ইয়ার উপর ধারণা দিব যাতে আপনাদের পাঠ্যপুস্তকখন ঘূৰাই দিব বেলেগ চাউল আনিব আমিও তো বেশি দাম ডাঙৰ কথা নহয় না আজি কিন্তু কালি ফাল্টা দিন আর সব টাকা পাই আপনার আমার রাইজে প্রতিষ্ঠা কৰিব লাগে না রাইজে যদি কৈছে চাউলটা বেয়া আমি ভাল দিব লাগে হ্যাঁ নহয় আমার সব দিখিনি আমি দিখিনি আমি চেক পাই রাইজে সব কি চাউল খাব সেটা আনি না স্যার শিক্ষকসকলে কয় যে আমি চাউল খাম আনি দিলে সেই লেখা আহি যায় খানাটো অতি নিম্নমানের হৈছে কেইদিন হ'ল ট্ৰেইনিং আজি ধৰক শনি মংগল আজি বুধ এই বাকী গোটেইকেইদিন খানা এইকেইদিন আমি খালোঁ কিন্তু দেখিলোঁ যে যোৱাকালি একেবাৰে নিৰামিষ খানা দিছে একবাৰে নিৰামিষ দালি আৰু দুচকলমান বেঙেনা ভাজি বাকী একো দিয়া নাই তাৰ আগৰ দিনা ডিমা এই আমাক প্ৰশাসনে মানে জিলা শিক্ষা বিভাগে খালি ডিমাই খাব দিছে নেকি আমি জানিব বিচাৰিছোঁ যে আমাৰ প্ৰত্যেকটো পৰীক্ষাৰ্থীৰ কাৰণে প্ৰত্যেক দিন কিমান টকাৰ খানা চৰকাৰীভাৱে আমাক দিছে গতিকে আজিও সেই ডিমা আৰু দালি তাতে কোনো বদলা বদলি নাই আৰু ইয়াতে কোনো মাছ মাংস কিবা সেইটো কোনো ব্যৱস্থা নাই খাদ্যৰ মানদণ্ড কেনেকুৱা এনে আপোনালোকক খাদ্যৰ মানদণ্ডটো সিমান এটা ভাল নহয় মানে আমি ধাৰণা কৰিছোঁ আমাৰ স্কুলৰ চাউলেদি খুৱাই আছে মিড ডে মিলৰ চাউলেদি খুৱাইছে মিড ডে মিলৰ চাউল কিমান দিন হ'ল ট্ৰেইনিঙত এজনৰ প্ৰতি কিমান পইচা দিয়া হয় খানা সেইটো মই সঠিক নাজানো কিন্তু মানদণ্ড বেয়া মানদণ্ড আৰু চাউলটো মিড ডে মিলৰ চাউল দিছে মিড ডে মিলৰ চাউল আমি যেটো দেখা পালোঁ আমি ভাত হিচাপে যেটো দেখা পাইছোঁ ৰান্ধাতেতো দেখা নাই মিড ডে মিলৰ চাউল আজি কিমান দিন হ'ল ট্ৰেইনিং আপোনালোকৰ আজি 4 দিন হ'ল কেইদিন চলিব 5 দিন এই 4 দিন এনেকাই খানা হৈ আছে যোৱাকালি একেবাৰে সুদা নিৰামিষ কি দিছে তাত দালি দুটামান বেগুনৰ টুকুৰা বেঙেনাৰ টুকুৰা আৰু এক খণ্ড মানে এটা পাপৰকে 2 ভাগ কৰি এক খণ্ড পাপৰ বাকী একো নাই এইটো কিহৰ ট্ৰেইনিং চলি আছে এটা আমাৰ FLN ট্ৰেইনিং ক'ত হৈ আছে এইটো বিদ্যালয়খনৰ নাম কি বিদ্যালয়খনৰ এটা আমগুৰি MV স্কুল এইটো সিজনগ্ৰাম শিক্ষাখণ্ড সিজনগ্ৰাম শিক্ষাখণ্ডৰ এতিয়া অন্তৰ্গত আপুনি ভাত খাই আহিলে নেকি বেলেগত মই হোটেলত যাই বিৰিয়ানী খাই নিজৰ পইচা খৰচ নিজৰ পইচা হেডমাষ্টাৰৰ নাম কি প্ৰবীণ কাকতি ঠিক আছে তেখেতৰ আণ্ডাৰতে চলে এইটো সেইটো আমাৰ RP সকলে ভালকে জানিব মই ইমান পৰীক্ষাৰ্থীতো মই ইমান নাজানো ঠিক আছে ধন্যবাদ আমগুৰি মজলীয়া বিদ্যালয় আজি কি হৈছে আপোনালোকে খানা বনাই ইয়াতে মানে কি হৈছে খোৱা নাই নেকি নহয় আজি ৰন্ধা বাঢ়া হ'ল চলিবিলাক খাল তাৰ বুজি আছোঁ যে ভাত নাখায় আপুনি কয় আমাৰ 2টা বজাত খানা 2টা বাজিল তাৰপিছত আমি কৈ আছোঁ যে এতিয়া খানা নাখায় 7জনে আহি খাল আৰু বাকীবিলাক নাহে আমি ক'লোঁ যে আজি খা কমচে কম কালি কিবা হয় কিবা সমস্যা আছে আমাৰ ছাৰক কিবা আছিল নেকি আজি
নহয় এনেকে একো হোৱা নাই ট্ৰেইনিং আছিল নেকি ট্ৰেইনিং হ'ব লাগছে 5 দিনীয়া ট্ৰেইনিং আজি 4 দিন হ'ল যোৱাকালিও আছিল অঁ যোৱাকালি খাইছিলে নাই খাইছে খাইছে আজি কিয় খোৱা নাই আজি খাওঁ নাই কিবা হৈছে তাৰ সমস্যাটোতো আমিও গম নাপাওঁ কি আছিল আজি আইটেম আজি তাহানৰ কাৰণে দালি লাবৰা আৰু ডিমৰ ঝোল ডিম কিমান মান মাছৰ ইয়াতে 50 জন খাইছে নেকি 50 জনৰ ভিতৰত 7 জনেহে খাইছে এতিয়া কি হ'ব ভাতটো ভাতটো আমি কি কৰিম আমি চলিক খাওয়াইলো কি কৰিম আমি আৰু চলিকতো 12টাই খাইছে সৰু চলি না আৰু এতিয়া আৰু দিলো খাল তাহন হেডমাষ্টাৰ প্ৰবীণ নাৰায়ণ কাকতি স্কুলৰ নাম আমগুৰি মজলীয়া বিদ্যালয় ভাত খোৱা নাই আজি ভাত খোৱা নাই ভাত খোৱা নাই 8জন খাইছে আৰু এনে খুৱাব লাগে ট্ৰেইনিঙত ভাত খুৱাব লাগে আজি খোৱা নাই ৰান্দাবাৰী হৈছে খোৱা নাই মাষ্টাৰ গিলে খোৱা নাই না কিহৰ কাৰণে খোৱা নাই কিহৰ কাৰণে খোৱা নাই চাৰে ক'ব যা আৰু বাকী ৰান্ধা বাঢ়া হৈছিল ৰান্দাবাৰা হৈছে কি বনাইছিল আজি চবৰ কাৰণে কি বনাইছিল ডিমের ঝোল বানাইছো ডালি বানাইছো নাবৰা বানাইছো টিচাৰ আৰু ষ্টুডেণ্টৰ কাৰণে একে না না সিহঁতৰ কাৰণে কি আছিল ইয়াতে চালে দালি লাবৰা আৰু ডিমৰ ঝোল হয় নেকি আৰু ষ্টুডেণ্টৰ কাৰণে ষ্টুডেণ্টৰ কাৰণে ডিমৰ ঝোল ডিমা নহয় ডিমাৰ ডিমাও দে আৰু মাষ্টাৰৰ কাৰণে দালি চব্জি এক্সট্ৰা এক্সট্ৰা ডালি চব্জি কিয় মাষ্টাৰ গিলা খোৱা নাই এতিয়া মাষ্টাৰৰ চাউল বেলেগ আৰু ল'ৰা ছোৱালীৰ চাউল বেলেগ না একে চাউলে দিবা না বেলেগ বেলেগ